মাজুলীৰ বিভিন্ন স্থানত সেই খেতি কৰি বিভিন্ন পৰিয়াল চলাৰ লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰতো মাজুলীৰ এটা বিশেষ ভূমিকা আছে। ইয়াৰ পৰা বিভিন্ন আপুনি যিমান দূৰলৈকে চাই সিমান দূৰলৈকে কেৱল সৰিয়হৰ ফুল আৰু সৰিয়হৰ ব্যৱহাৰ কৰি আছে। ঘৰত যিটো মিঠাতেল ব্যৱহাৰ কৰিছে সেই মিঠাতেল বৰ্তমান মাজুলীৰ পৰাই উৎপাদন হয় সৰিয়হ। নমস্কাৰ বন্ধুসকল, স্বাগতম এটা নতুন ভিডিঅ'। মৎস্যৰ ভঁৰাল বুলি জনা এখন ঠাই হ'ল মাজুলী। অসমৰ বিভিন্ন স্থানৰ ভিতৰত শস্যৰ উৎপাদনৰ ক্ষেত্ৰত অন্যতম মাজুলী। আৰু গতিকে মই উপস্থিত হৈছোঁ মাজুলীৰ বিভিন্ন স্থানৰ লগতে বৰ্তমান আছোঁ ভকতিদুৱাত। আৰু সেই ভকতিদুৱাত এটা মনোৰম দৃশ্য, ভকতিদুৱাত বুলিয়ে নহয় মাজুলীৰ বিভিন্ন স্থানত এই দৃশ্যই মনোৰম কৰি তুলিছে। যিহেতু সকলোতে আপোনালোকে পাইছে সৰিয়হৰ কাৰণে বিখ্যাত। বানপানী যিহেতু গৰাখহনীয়াক নেওচি হ'লেও মাজুলীবাসীয়ে খেতি কৰাৰ ক্ষেত্ৰত, যি অকল সৰিয়হ খেতি নহয়, বিভিন্ন খেতি কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি উৎপাদন কৰে খেতি। আৰু সেই খেতিৰ পৰাই যিহেতু জীৱিকা কৰি বিভিন্ন পৰিয়াল চলি আছে। আৰু তেনেস্থলত সেই দৃশ্য আপোনালোকক আজি দেখাম, এটা মনোৰম পৰিৱেশ। আৰু বিভিন্ন স্থানে আপুনি দেখিছে একদম যিমান দূৰলৈকে কেমেৰাই ঢুকি পায় সিমান দূৰলৈকে কেৱল হালধীয়া ৰঙৰ সৰিয়হ। আপুনি ফুলখিনি চাওঁকে, ফুলৰ পৰিৱেশটো যিখিনি এটা মনোৰম কৰি তুলিছে। বিভিন্ন পৰ্যটক আহিছে, বিভিন্ন পৰ্যটকে এই স্থানত আহি সৰিয়হখিনি যিখিনি ফুল এতিয়া বৰ্তমান ফুল তুলি উঠিছে, ফুল তুলি যিটো এটা মনোৰম এটা পৰিৱেশ হয়, সেই পৰিৱেশৰ মজা লৈ আছে। আৰু আমিও আহিলোঁ মজা দিবলৈ আপোনালোকক। গতিকে বিহু চিজন, মাঘৰ বিহুৰ কাৰণে কুঁহিয়াৰ পৰা ধৰি আপুনি সৰিয়হৰ পৰা ধৰি বিভিন্ন খেতিৰ কাৰণে মাজুলী এতিয়া ওপৰত আছে। যিহেতু অসমৰ বিভিন্ন স্থানৰ ভিতৰত মাজুলী লেখত ল'বলগীয়া খেতিৰ ভিতৰত হৈছে সৰিয়হ খেতি। আৰু সেই সৰিয়হ খেতি মাজুলী এঠাইত বুলিয়ে নহয়, মাজুলীৰ বিভিন্ন স্থানত সেই খেতি কৰি বিভিন্ন পৰিয়াল চলাৰ লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰতো মাজুলীৰ এটা বিশেষ ভূমিকা আছে। পৰিৱেশ দেখাবলৈ আহিলোঁ। আৰু মই ইয়াৰ স্থানীয় ৰাইজৰ পৰাও জানিম, কিন্তু আমি তাৰ আগতে এটা পৰিৱেশ উপভোগ কৰোঁ। চাওক, আপুনি ইয়াৰ পৰা আপুনি যিমান দূৰলৈকে চাই সিমান দূৰলৈকে কেৱল সৰিয়হৰ ফুল আৰু এটা ধুনীয়া সৰিয়হৰ যিটো খাটি সৰিয়হৰ তেল বৰ্তমান মাজুলীৰ পৰা বিভিন্ন স্থানলৈ ইয়াৰ পৰা নিয়া হৈছে। দেখিছে আপোনালোকে বিভিন্ন স্থানত আপোনালোকে যিটো মিঠাতেল আপোনালোকে ব্যৱহাৰ কৰি আছে, ঘৰত যিটো মিঠাতেল ব্যৱহাৰ কৰিছে সেই মিঠাতেল বৰ্তমান মাজুলীৰ পৰাই যিমান শতাংশ আপোনালোকে পাইছে, প্ৰায় 50% মাজুলীৰ পৰাই উৎপাদন হয় সৰিয়হ। মাজুলী যিহেতু বানপানী হওক, গৰাখহনীয়া হওক, এটা কবলত পৰা জেগা, সেই জেগাৰ পৰাও ইমান এটা উৎপাদন হৈছে চব। কিন্তু ক'বলৈ গ'লে যিহেতু বৰ্তমান এতিয়া অসম চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰে যিহেতু বহুত সহায় কৰিছে সৰিয়হৰ ক্ষেত্ৰত হওক, বিভিন্ন খেতি যেনেকে আলু, কবি, মটৰ যিখিনি সহায় কৰিছে, বিভিন্ন একো মাননি নোলোৱাকে সহায় কৰিছে, যথেষ্ট লেখত ল'বলগীয়া কথা। আৰু উন্নয়ন কৰক যাতে মাজুলীবাসীয়ে এই খেতিক লৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিব পাৰে। তাক লৈ আমি সেয়া বিচাৰিম যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাওক আমাৰ যিটো খাটি সৰিয়হৰ তেল। এতিয়া বিভিন্ন স্থানত দেখিছে খাটি সৰিয়হৰ তেলক কিছুমান ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি সেই মিঠাতেল সৰিয়হ বনাইছে। কিন্তু মাজুলী সৰিয়হৰ তেল যিটো ৰাসায়নিক কেমিকেল প্ৰয়োগ নকৰাকৈ এটা শুদ্ধ সৰিয়হৰ তেল প্ৰস্তুত কৰিছে। তেনেহ'লে ভাবক, ৰাসায়নিক সাৰ প্ৰয়োগ কৰা মিঠাতেল আৰু এই যোনটো খাটি সৰিয়হৰ একো ৰাসায়নিক দ্ৰব্য মিক্স নকৰাকে উৎপাদন কৰা সৰিয়হৰ তেল, যথেষ্ট ডিফাৰেঞ্চ। মাজুলী হওক, লখিমপুৰ হওক, ধেমাজি হওক, বিভিন্ন স্থানত দেখিব আপুনি যিহেতু এই বছৰৰ শেষ মাহ ডিচেম্বৰ মাহৰ পৰা আপুনি বিভিন্ন স্থানত পিকনিকত যাওক, আপুনি ৰাজহুৱা স্থানত আপুনি খানা খাব যাওক বা কিবা এটা আপুনি বন্ধুবৰ্গৰ লগত যাওক, আপুনি কেৱল দেখিব সৰিয়হ। চাওক, এটা লেখত ল'বলগীয়া স্থান মাজুলীত, সত্ৰ নগৰীৰ বাবেও বিখ্যাত মাজুলী খেতিৰ বাবেও বিখ্যাত। কিন্তু এটাই সমস্যা যে গৰাখহনীয়া আৰু বানপানী বিধ্বস্ত অঞ্চল অসমৰ ভিতৰত এটা মাজুলী লেখত ল'বলগীয়া। তাৰ পাছত আছে ধেমাজি বা লখিমপুৰ, এইখিনি ইত্যাদি যথেষ্টখিনি ঠাই আছে। কিন্তু লেখত ল'বলগীয়া স্থান মাজুলী গৰাখহনীয়াৰ পৰা ধৰি বিভিন্ন সমস্যাৰ মাজত ভৰপূৰ এখন জিলাই ইমান এটা উৎপাদনৰ ক্ষেত্ৰত ইমানখিনি আগবাঢ়িছে, সেইখিনি লেখত ল'বলগীয়া। আৰু যে মই এটাই ক'ম, অসম চৰকাৰক এটাই আহ্বান জনাম যে এইখিনি যিমানখিনি উৎপাদন হৈছে, এইখিনি উৎপাদন এটা ভাল পৰ্যায়ত নিয়ক। ভাল এটা তেওঁলোকে যিটো পাব লাগে, খেতিয়কসকলে যিটো পাবলগীয়া এটা যোনটো ধনৰাশি, সেই ধনৰাশি
অলপ উচ্চ হওক, যেনে মানে অলপ বেছি হওক, তাৰ প্ৰতি অসম চৰকাৰে অলপ লক্ষ্য ৰাখিব লাগে। দিছে, তেওঁলোকে সঁহাৰি দিয়া বুলি নকওঁ, যথেষ্টখিনি দিছে। আৰু যাতে মাজুলী গোটেই মাজুলী এতিয়া বিভিন্ন স্থানত কিছুমান জেগাত হোৱা নাই, তথাপিও মাজুলী যথেষ্ট জেগাত হৈছে। আৰু সেইখিনি জেগাও এতিয়া বহুতখিনি জেগা পৰি আছে, বৰ্তমান এনেই পৰি আছে। সেইখিনি গৰু ছাগলীৰ বাবে ঘাঁহ হৈছেগে, কিন্তু তথাপিও সেইখিনি জেগাত যদি আপুনি যিখিনি মানুহে কৰা নাই সেই সৰিয়হ খেতি, তেওঁলোকক কৰিবলৈ উৎসাহ দিয়ক। উৎসাহ কোনে দিব? অসম চৰকাৰে বা যোনখিনি এগ্ৰিকালচাৰৰ মানুহ আছে, যোনখিনি এগ্ৰিকালচাৰৰ বিষয়ববীয়া আছে, তেওঁলোকে অলপ সঁহাৰি কৰিব লাগিব যথেষ্টখিনি। আৰু অসমত মাজুলীত বিভিন্ন খেতিয়ক আছে। আপুনি মাজুলীত অকল খেতি বুলিয়ে নহয়, মৎস্য পালন হওক, যিকোনো মাজুলী বিভিন্ন স্থানৰ পৰা আপুনি এতিয়া যিহেতু মাঘৰ বিহুৱে আছে, মাঘৰ বিহুত আপোনালোকে পিঠা বনাবৰ বাবে যিহেতু গুড়, যোনটো কেমিকেল নোহোৱা, চব এটাই ক'বলগীয়া কথা, মাজুলীৰ বাদে মই বাকী অঞ্চলৰ কথা ক'ব নাযাওঁ, কিন্তু মাজুলীত আপুনি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ, ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাকৈ যিহেতু এতিয়া গুড় উৎপাদন কৰিছে, গুড় উৎপাদন এতিয়া কুঁহিয়াৰ পৰা যোনটো গুড় উৎপাদন কৰিব, যিহেতু এতিয়া সৰিয়হৰ পৰা মিঠাতেল উৎপাদন কৰিব, তেনেকৈ বিভিন্ন বস্তু ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাকৈ মাজুলীৰ পৰা উৎপাদন হৈ আছে এটা ফ্ৰেছ বস্তু বুলি ক'বলৈ গ'লে, এটা ফ্ৰেছ বস্তু। চব ফ্ৰেছ বস্তু আপোনালোকে অসমবাসীয়ে পাই আছে, বা বিভিন্ন পৰ্যায়ত আমাৰ মাজুলী বস্তু বিভিন্ন পৰ্যায়ত গৈছে, কিন্তু মই বিশেষ বেলেগ নকওঁ, অসমৰ বিভিন্ন স্থানত গৈছে। সেই বস্তু আপোনালোকে এটা ভাল বস্তু পাইছে, চব সেই ভাল বস্তু পাইছে। কিন্তু সেই পৰ্যায়ত আপোনালোকে যিখিনি খেতিয়কে যোনটো এটা মানে ধনৰাশি পাব লাগে, সেইটো এটা ধনৰাশি পোৱা নাই, যথেষ্ট কম পাই আছে। এতিয়া যোনটো খেতি প্ৰথমৰ পৰা আপোনালোকে গম পায়, মাটি এচা বাব নালাগে, দুচা তিনিচা বাব লাগিব, বোৱাৰ পিছত শুকাব লাগিব। তাত আপুনি পানীৰ পৰা ধৰি যথেষ্টখিনি, এতিয়া সৰিয়হত পানী নালাগে, বাকী বেলেগত বস্তু পানী লাগিব। ধৰি লওক সৰিয়হত এতিয়া চাৰিওকাণ বেৰিবলৈ হ'লে আপোনাৰ জেওৰা লাগিব, তেতিয়া বাঁহৰ জেওৰা চাৰিওফালে দি থৈছে। চব গৰু ছাগলী, এতিয়া যিহেতু এতিয়া আমাৰ ইয়াত ধানৰ খেতি হয়, ধান খেতি হোৱাৰ পিছত গৰু ছাগলী বিভিন্ন লোকে এৰি দিয়াৰ ফলত সেই শস্য খাই ধ্বংসও কৰে। তাৰ মাজতো আপোনালোকে এটা ভাল ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰা এটা ফ্ৰেছ বস্তু পাই আছে। সঁচাই গেলেখত ল'বলগীয়া কথা। আৰু মই বিশেষ নকওঁ, অলপ ইয়াৰ দৃশ্য উপভোগ কৰক। আপুনি প্ৰথমৰ পৰাই চাওক কেনেকুৱা এটা পৰিৱেশ, প্ৰায় বিভিন্ন স্থানত আপুনি কেৱল সৰিয়হ দেখিব, সৰিয়হ চক এটা একদম মনোৰম পৰিৱেশ। আৰু মোৰ লগত কেমেৰা ধৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি আছে উজ্জ্বল বনিয়াই। আৰু গতিকে আপোনালোকে চাওক না, একদম এটা কি মনোৰম, আপোনালোকে যিমান দূৰলৈকে ঢুকি পায় সিমান দূৰলৈকে দেখাম। আৰু চাওক একদম ইমূৰৰ পৰা সিমূৰলৈ কেৱল সৰিয়হ। আৰু এটা চাইডে খেতি উৎপাদন, ধানৰ পৰা ধৰি মৎস্যৰ পৰা ধৰি মানে জাতিলাও, ৰঙালাও, লাই, পালেং সকলো মাজুলীৰ পৰা উৎপাদন হৈ গৈ আছে। তেনেহ'লে ভাবক, ৰাসায়নিক এটা কেমিকেল প্ৰয়োগ কৰিব লাগিব। হয়, পোক চোকৰ কাৰণে সেইটো কেমিকেল চবেই প্ৰয়োগ কৰে, কিন্তু ৰাসায়নিক দ্ৰব্য কিছুমানে তাত মিলাই পেলাই এটা সৰহ তেনেকুৱা প্ৰচেছ কৰে, গম পায় আপোনালোকে। আৰু মই বিশেষ নকওঁ, যাতে যিখিনি কথা ক'লোঁ তাৰ মাজত এটা ভুলো হ'ব পাৰে। যদি আপোনালোকে কিছুমান কথা ভুল নুবুজিব, যদি ভুল বুজে তেনেহ'লে যদি মোৰ ভুল হৈছে, আপোনালোকে ক'ব যে ভাইটি ভুল হৈছে বা বন্ধু ভুল হৈছে, তেনেকৈ শুধৰাই দিব। সেই বস্তুটো আপোনালোকে তোল পাৰ নকৰি, সমজুৱা নকৰি যাতে আমাৰ মাজত হয় কথাটো। আৰু গতিকে মই বিশেষ নকওঁ, ইয়াৰ অলপ পৰিৱেশ উপভোগ কৰক আৰু লগতে মোক দিয়ক বিদায়। অলপ দেখাই দিয়ক। সেইটোতে এটা কথা ক'বলৈ গ'লে, গৰাখহনীয়াৰ বিষয়টোতো আমি নকওঁৱেই বাৰু। তাৰ মাজতে আমাৰ মাজুলীত সৰিয়হৰ খেতিৰ পৰা বহু খেতিয়ক আপোনাৰ বিভিন্ন ক্ষেত্ৰত উপকৃত হোৱা দেখা গৈছে। লগতে আমাৰ এগ্ৰিকালচাৰ ফালৰ পৰা চৰকাৰে বিনামূলীয়াকৈ সৰিয়হৰ শস্য বা আলু, যিকোনো তেনেকুৱা ধৰণৰ গুটি প্ৰদান কৰি খেতিয়কসকলক উৎসাহিত কৰিছে। সেই উৎসাহ বুকুত বান্ধি লৈ খেতিয়কসকলে দৃঢ় বিশ্বাস আৰু আশ্বাসেৰে তেওঁলোকে এই খেতিত আগবাঢ়িছে আৰু ধুনীয়া হৈছে। আপুনি দেখা পাইছে নিশ্চয় কিমান ধুনীয়া হৈছে সৰিয়হৰ খেতি মাজুলীৰ এটা সম্পদ। এই সম্পদক লৈ খেতিয়কসকলৰ এটা সপোন থাকে, সেই সপোন লৈ
ঘৰখন চলা মেলাত সুবিধা প্ৰদান কৰিছে। আৰু সহায়ৰ ক্ষেত্ৰত সহায়ৰ ক্ষেত্ৰত চৰকাৰে কৰিছে। মাননীয় ভুৱনগামদেৱেও বিভিন্ন দিশত সহায় কৰিছে খেতিয়কসকলক, আৰু কোনো কাৰণত শস্যৰ অভাৱ হ'বলৈ দিয়া নাই মাজুলীত। ধন্যবাদ।